का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। हेलो, কৃষি দৰ্শন। হেল্ল', কৃষি দৰ্শন। হয়, খেতিয়ক, পশুপালক আৰু মীন পালকৰ কৃষি, উদ্যান শস্য, পশুধন তথা হাঁহ কুকুৰা আৰু মীন পালন সম্পৰ্কীয় সমস্যাৰ সমাধান, বিভিন্ন চৰকাৰী আঁচনি, নতুন নতুন প্ৰযুক্তি আদিৰ বিষয়ে বিশেষজ্ঞৰ পৰা জানিবলৈ চাবলৈ নাপাহৰিব হেল্ল' কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি বুধবাৰে সন্ধিয়া 5 বজাত। যোগাযোগৰ বাবে ফোন নম্বৰ হ'ল 9864888891 আৰু 9435047747। চাবলৈ নাপাহৰিব হেল্ল' কৃষি দৰ্শন। ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে খাদ্যশস্যৰ চাহিদাও বৃদ্ধি হোৱা দেখা গৈছে। এই চাহিদা পূৰাবলৈ খাদ্যশস্যৰ অধিক উৎপাদনৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে কৃষি ক্ষেত্ৰখনত উচ্চ উৎপাদনক্ষম জাত আৰু বৰ্ণসংকৰ বা হাইব্ৰিড জাতৰ শস্যৰ ব্যৱহাৰ হোৱা দেখা গ'ল। এইবিলাক শস্যৰ পৰা অধিক উৎপাদন পাবৰ বাবে কৃষকসকলে অধিক মাত্ৰাত ৰাসায়নিক সাৰৰ লগতে শস্য সুৰক্ষাৰ বাবে বিভিন্ন কীটনাশক দৰৱৰো প্ৰয়োগ কৰা দেখা গ'ল। ইয়াৰ ফলত মানৱ দেহৰ লগতে অন্য জীৱকুলৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল। মাটিয়ে ক্ৰমান্বয়ে ইয়াৰ স্বাভাৱিক গুণবোৰ হেৰুওৱাৰ লগতে ৰাসায়নিক সাৰ অবিহনে খাদ্যশস্যৰ উৎপাদনো ক্ৰমাগতভাৱে হ্ৰাস পোৱা দেখা গ'ল। মাটিৰ প্ৰকৃত স্বাস্থ্য নিৰ্ভৰ কৰে ইয়াত থকা জৈৱিক পদাৰ্থৰ পৰিমাণ, অণুজীৱৰ সংখ্যা, কেঁচু আৰু পানীৰ পৰিমাণৰ ওপৰত। জৈৱিক পদাৰ্থ আৰু পানীৰ পৰিমাণ সঠিক হিচাপত থাকিলে মাটিত অণুজীৱৰ সংখ্যা নিজে নিজে বৃদ্ধি হয় আৰু সেইমতে কেঁচুৰ সংখ্যাও বাঢ়ি যায়। মাটিৰ উৰ্বৰতাৰ ৰক্ষাৰ মূল ৰহস্যটো হ'ল কেঁচু আৰু অণুজীৱৰ সংখ্যা বঢ়াই ৰখা, যাতে মাটিডৰা জৈৱিকভাৱে সদা সক্ৰিয় বা বায়লজিকেলি এক্টিভ হৈ থাকে। কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰে এইবোৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰি মাটিডৰাৰ স্বাভাৱিক উৰ্বৰতা নিম্নগামী কৰে। সেউজ সাৰৰ ব্যৱহাৰে এই উৰ্বৰতা ৰক্ষাৰ ক্ষেত্ৰত এক শক্তিশালী আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিছুমান খেতি এনেভাৱে কৰা হয় য'ত গছৰ পাত, কুমলীয়া ডাল আদি মাটিত মিহলাই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা হয় আৰু এইবোৰকে সেউজ সাৰ বুলি কোৱা হয়। সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰা কিছুমান শস্য হ'ল ধইনচা, চান হেম্পো বা খন, লেচেৰামাহ, মগুমাহ, মাটিমাহ, বাৰচিম, মেডেলুৱা ইত্যাদি। দৰং জিলাৰ বিভিন্ন অঞ্চলৰ কৃষকসকলে মাটিৰ উৰ্বৰতা ৰক্ষা কৰিবলৈ তেওঁলোকৰ বিভিন্ন শস্য চক্ৰৰ ভিতৰত সেউজ সাৰৰ খেতিও অন্তৰ্ভুক্ত কৰি লোৱা দেখা যায়। দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 1 নম্বৰ আৰু 2 নম্বৰ থেকেৰাবাৰী গাঁৱৰ কৃষকসকলেও তেওঁলোকে কৰা বিভিন্ন শস্য চক্ৰৰ ভিতৰত সেউজ সাৰৰ খেতিও অন্তৰ্ভুক্ত কৰি লোৱা দেখা গ'ল। এই 2 নম্বৰ থেকেৰাবাৰী গাঁৱৰে এজন প্ৰগতিশীল যুৱ কৃষক আতাউৰ ৰহমানে 2 বিঘা মাটিত ধইনচা নামৰ সেউজ সাৰবিধ খেতি কৰা দেখা গ'ল। বিঘাই প্ৰতি 1 কিলোগ্ৰামৰ পৰা 1.5 কিলোগ্ৰাম বীজ ব্যৱহাৰ কৰি কৰা ধইনচা খেতিডৰাৰ কৃষিকাৰ্য আৰু ইয়াৰ উপকাৰিতা সম্বন্ধে উদ্যোগী যুৱ কৃষক আতাউৰ ৰহমানে আমাক কিদৰে জনালে শুনো আহকচোন। মই এবাৰ খেতি মৰাপাট খেতি আছে 2 বিঘা, ধনচা খেতি আছে 2 বিঘা, লেমু খেতি আছে 2 বিঘা, বাকীটো গাজৰৰ প্ৰস্তুতি চলাই আছে। 2 বিঘা কৰিছে। ধনচা খেতিটো কৰাৰ উদ্দেশ্য এটা কাৰণ হ'ল এয়া 3টা পদ্ধতিত আমি কৰোঁ খেতিটো। এটা পদ্ধতি হৈছে আপোনাৰ ধনচা সাৰ হিচাপে ইউজ কৰা হয়, য'ত মানে 40 অথচ 55 দিন হয়
তেতিয়া আমি ঠাৰিটো কাটি দি ট্ৰেক্টৰেদি হাল মাৰি ইয়াক পচাই গোবৰ সাৰৰ দৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইয়াত যেতিয়া পচা হয় তেতিয়া ইয়াৰ উৰ্বৰতা শক্তিটো বৃদ্ধি পায় মাটিৰ পানীৰ ক্ষমতাটো বৃদ্ধি পায় তাৰপিছত ইয়াৰ যেতিয়া গুড়িটোৰ এটা টেমুনা সৃষ্টি হয় সেই টেমুনাটোত নাইট্ৰজেন জমা হয় আৰু যেতিয়া গুড়িটো কাটি দিয়াৰ লগে লগে ট্ৰেক্টৰে হাল মাৰাৰ লগে লগে প্ৰত্যেকটো মানে এৰিয়া জাগাটোত 10 পৰা 15 কেজিমান নাইট্ৰজেন এই খেতিটোত পায় আৰু দ্বিতীয় খেতি কৰাৰ কাৰণে আমাৰ নাইট্ৰজেনৰ কোনো প্ৰয়োজন নহয় এই ধনচা খেতিটো এইটো এটা প্ৰথম পদ্ধতি দ্বিতীয় পদ্ধতিটো হৈছে ইয়াত ডাঙৰ দীঘল কৰাৰ পিছত আমি চাং খেতি কৰিলে চাং খেতিত আমি দিলে ইয়াত মানে চাং খেতিৰ গছবিলাক হ'ল লতা জাতীয় গছ আৰু এক সাহাৰা দিয়াৰ কাৰণে মৰাপাতৰ ঠানি বা এই ধনচাৰ ঠাৰিয়েদি আমি এই লতা জাতীয় গছত মানে খুঁটা হিচাপত ইউজ কৰোঁ কৰিলে সেই খেতিটোত মানে সহায় হয় আৰু তাত থাৰ্ডলি হ'ল যে আমি ধনচা খেতিটো খৰি হিচাপে ইউজ কৰিব পাৰি ভাত ৰন্ধা কামত হওক বা অন্য কামত হওক আমি ধনচাটো খৰি হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ বীজটো সাধাৰণতে আমি এগ্ৰিকালচাৰ যি দোকান আছে এগ্ৰিকালচাৰৰ পৰা ছাপ্লাই দিয়ে বজাৰে পোৱা যায় বিঘাত 1 কেজিকৈ লাগে মূল্য 50 পৰা 60 টকা কেজিত আহে আৰু ইয়াৰ কোনো ভেৰাইটি নাথাকে ইয়াৰ লোকেল জাত বুলিয়ে কওঁ আমি ইয়াত নিৰ্দিষ্ট কোনো ধৰণৰ দিন নাথাকে কিন্তু এটা সময় আহে যেতিয়া বেলেগ খেতি কৰিবৰ কাৰণে আমি প্ৰস্তুতি চলা হয় তেতিয়া আমি কাটি দিওঁ আৰু ইয়াৰ আৰু এটা চিষ্টেম আছে কি ছাৰ মানে ইয়াত যিমান দীঘল হ'ব ইয়াৰ গুটি হ'ব ফুল গুটি হ'ব গুটিটো আমি আকৌ নেক্সট বাৰৰ কাৰণে সিঁচাৰ কাৰণে ৰাখিব পাৰোঁ কিন্তু আমি ইমান সময় নাৰাখোঁ কাৰণ দ্বিতীয়বাৰ খেতি এটা কৰিব লাগিব কিন্তু আমি ইয়াত বেছি সময় নাৰাখোঁ 100 দিনতে কাটি দিওঁ আৰু বৰ্তমান সময়ত সৰ্বাধিক চৰ্চিত জৈৱিক কৃষিৰ জনপ্ৰিয়তা ইয়াৰ পৰিৱেশ মিত্ৰ বৈশিষ্ট্যৰ বাবে সমগ্ৰ বিশ্বতে ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে ৰাসায়নিক সৰ্বোচ্চ কৃষি পদ্ধতিৰ দৰে ই মাটি পানী আৰু বায়ুমণ্ডলত কোনো ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰে মানুহৰ পৰা আৰম্ভ কৰি জীৱজগতৰ কোনো প্ৰাণীৰে অপকাৰ নহয় ৰাসায়নিক দ্ৰব্যৰ সলনি ই প্ৰকৃতিৰ ওপৰতহে নিৰ্ভৰশীল প্ৰাকৃতিকভাৱে উপলব্ধ সামগ্ৰীহে জৈৱিক কৃষিত ব্যৱহাৰ কৰা হয় মূলতঃ জীৱৰ পৰা পোৱা সামগ্ৰীৰে আৰু জীৱৰ সহায়ত জৈৱিক খেতিৰ কামসমূহ কৰা হয় যেনে গোবৰ পচন সাৰ অনুজীৱ সাৰ সেউজ সাৰ আদিক মাটিৰ গুণাগুণ ৰক্ষা কৰি ইয়াৰ উৰ্বৰতা বৃদ্ধি কৰাৰ কামত ব্যৱহাৰ কৰা হয় তেনেকৈ বিভিন্ন উদ্ভিদৰ উপাদান গোমূত্ৰ আদি ব্যৱহাৰৰ যোগেদি বেমাৰ আজাৰ পোক পৰুৱা আদি নিয়ন্ত্ৰণত ৰখা হয় এইবোৰৰ ব্যৱহাৰে কেতিয়াও পৰিৱেশ দূষিত নকৰে লগতে মানুহৰ স্বাস্থ্যৰ বাবেও হানিকাৰক নহয় কিন্তু ৰাসায়নিক দ্ৰব্য সৰ্বোচ্চ কৃষি ব্যৱস্থাই মাটিৰ গুণাগুণ ক্ৰমে অৱনমিত কৰে আৰু সাৰৰ পৰিমাণ বঢ়াই গলেও পিছত শস্য উৎপাদন বঢ়াৰ সলনি ক্ৰমে কমাহে দেখা যায় স্থানীয়ভাৱে উপলব্ধ বিভিন্ন ধৰণৰ কৌশলো জৈৱিক কৃষিত ব্যৱহাৰ কৰা হয় দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 1 নম্বৰ ঠেকেৰাবাৰী গাঁৱৰ আন এজন প্ৰগতিশীল যুৱ কৃষক মইদুল ইছলামে থলুৱা জাত ব্যৱহাৰ কৰি 2 বিঘা মাটিত ধইনচা নামৰ সেউজ সাৰবিধৰ খেতি কৰাৰ কথা আমাক অৱগত কৰে উক্ত 2 বিঘা মাটিত কৰা ধইনচা খেতিডৰাৰ কৃষিকাৰ্য আৰু প্ৰতিপালন সম্বন্ধে যুৱ কৃষক মইদুল ইছলামে আমাক এইদৰে জানিবলৈ দিয়ে মই 2 বিঘামান ঘুনচা খেতি কৰিছোঁ সেইটো আমি বিশেষকৈ খৰি আৰু এয়া আপোনাৰ ঘুনচা কৰিলে জাতটো আমাৰ লোকেলে হয় এইটো কোনো ধৰণৰ জাত নাথাকে এইটো চত মাহত বহাগ মাহত সিঁচিব পাৰি যিকোনো বেছি চহাবও নালাগে এটা চাক কৰি এইটো সিঁচি দিব পাৰি সিঁচি দিয়াৰ পিছত এতিয়া আপোনাৰ যেতিয়া 1 মাহ 1.5 মাহ হয় কিছুমান মেচিয়ৰ্ড কৰিব ধৰিলে যিটো ঘুনচা যিটো গুটি হয় গুটিটো ভাল দাম পায় কিন্তু আমি কেতিয়াবা গুটিৰ কাৰণে কৰোঁ বিক্ৰী কৰাৰ কাৰণে কেতিয়াবা আকৌ খেতি যদি সাৰ নাথাকে ইয়াৰ যেতিয়া 1 মাহ 1.5 মাহমান হ'ব 1.5 মাহ হোৱাৰ পিছত এইটো এটা টেমুনা হয় গছৰ তলত যিটো টেমুনা হয় এইটো নাইট্ৰজেন সৃষ্টি কৰে এইটো বিঘা প্ৰতি মোটামুটি 16-17 কেজিকৈ নাইট্ৰজেন উৎপন্ন হয় তাৰ পিছত যিটো পাত পৰে সেই পাতটো সাৰ পচি এইটো মানে সাৰ উৎপন্ন হয় ভাল হিউমাছ সিস্টেম এনেকুৱা এটা সাৰ হয় আৰু বিশেষ মানে কি
ইয়াৰ যিটো গুণাগুণ ই মানে আমাৰ জাংলা যে দিয়ে আপোনাৰ চাং খেতি যি কৰোঁ এই আপোনাৰ লাও খেতি বেগে এই আপোনাৰ লাও জিকা ভোল তিয়হ এইবিলাকৰ কাৰণে মানে এই চাং দিবৰ কাৰণে এইটো সুবিধা হয় সেইকাৰণেও কৰা হয় এইটো বহুত উপকাৰী হয় ঘনচা খেতিটো বিশেষকৈ আমি কৰোঁ মানে সাৰৰ কাৰণে কৰোঁ যিখিনি মানে বনগুটি হয় আপোনাৰ এটা বন আছে কিবা নাম কয় এইটো পাহৰি গ'লোঁ সেই বনটো মানে গুটিটো পচি যাবৰ কাৰণে সেইটো খেতি কৰা হয় সেইটো খেতি কৰিলে সাৰৰ কাৰণে ভাল হয় যিটো আপোনাৰ অৰ্গেনিক বুলি কওঁ আমি অৰ্গেনিকৰ কাৰণে অৰ্গেনিক সাৰৰ কাৰণে এইটো ভাল সেইকাৰণে আমি এইটো খেতি বেছিকৈ কৰোঁ মানে কেতিয়াবা 2 বিঘা কৰোঁ 4 বিঘা 5 বিঘা এনেকৈ কৰি থাকোঁ এইবাৰ 2 বিঘামান কৰা হৈছে তাৰপিছত সেইটো কেতিয়াবা আমি পানীত ভিজাই থওঁ মানে জাক দিব পাৰোঁ সেইখিনি মানে দৰকাৰী হয় যিটো খৰি হয় সেইটো টাইট হয় অলপ টান হোৱাৰ কাৰণত আমাৰ মানে এইটো সুবিধা হয় বেৰা চেৰা দিবৰ কাৰণে ঘৰৰ কাৰণে বেৰা চেৰা বা কিবা কিবি যদি কাম কৰোঁ আৰু ঘৰৰ কাৰণে সেইখিনিও সুবিধা হয় সেইখিনি যিখিনি খাল থাকে সেই খালখিনিও মানে বিক্ৰী কৰা হয় কেতিয়াবা বেপাৰী আজিকালি বেপাৰী ওলাইছে আগৰ পৰাই ওলাইছে কিন্তু এতিয়া দামো আছে ইয়াৰ যেটো মৰাপাত ধৰক মৰাপাত যদি আপোনাৰ কুইণ্টল আপোনাৰ 5000 7000 কে বিক্ৰী হয় কিন্তু এটো অলপ মানে অলপকে কম হয় যদি 2000 2500 এনেকে কুইণ্টলত বিক্ৰী হয় আৰু এটো ইয়াৰ পিছত কি কৰিব এটো উঠাই ইয়াৰ পিছত আমি আলু খেতি কৰিম সবজি খেতি আলু আৰু আপোনাৰ কিটো আছিল এই মৰা এই কি এই কিবা কিবি আছিল সবজি খেতি বিশেষকৈ আলু খেতি ভাল হয় আলু খেতি মানে এই কাৰণে ভাল হয় মানে উৰ্বৰতাটো হয় ইয়াৰ যেটো যেটো খিপা থাকে এই খিপাৰ পৰা উৰ্বৰতাটো হয় মাটিটো একদম এই মেহলিয়া হৈ থাকে সেউজ খাৰৰ খেতি দুই ধৰণে কৰিব পাৰি সুবিধা অনুসৰি আন ঠাইত খেতি কৰি দুমাহমান হোৱাৰ পিছত সেউজীয়া কোমল গছসমূহ মূল পথাৰলৈ কঢ়িয়াই আনি মাটিত প্ৰয়োগ কৰা হয় আৰু হাল বাই মাটিত মিহলাই দিয়া হয় নাইবা মূল পথাৰতে ইয়াৰ খেতি কৰি দুমাহমানৰ কোমলীয়া গছসমূহ হাল বাই মাটিৰ লগত মিহলাই দিয়া হয় কৃষকসকলে সেউজ খাৰৰ খেতি কৰাৰ মূল উদ্দেশ্য কেইটামান হ'ল এনেধৰণৰ মাটিৰ জৈৱিক পদাৰ্থৰ পৰিমাণ অটুট ৰখা অনুজীৱ আৰু কেঁচুৰ সংখ্যা বঢ়োৱা শস্যক খাদ্যমৌল যোগান ধৰা সেউজ খাৰৰ খেতিৰ প্ৰয়োজনীয়তা উপকাৰিতা আৰু ইয়াৰ কৃষি পদ্ধতি সম্পৰ্কে কৃষি বিশেষজ্ঞ ইফতিকাৰ আহমেদ নুৰিয়ে আমাৰ আগত এনেদৰে ব্যক্ত কৰে মাটিৰ গুণাগুণ বা মাটিৰ উৰ্বৰতা নিৰ্ণয় কৰে মাটি টুকুৰাত থকা যেটো জৈৱিক পদাৰ্থৰ পৰিমাণ ইয়াত মাটিত ইয়াত থকা অনুজীৱৰ সংখ্যা কেঁচুৰ সংখ্যা আৰু ইয়াত থকা পানীৰ পৰিমাণ যেতিয়া এইকেইটা সঠিক জোখত থাকে তেতিয়া আচলতে মাটিৰ উৰ্বৰতাটো যথেষ্টখিনি বৃদ্ধি পোৱা যায় আৰু আমি কওঁ যে এই মাটিখিনি বায়'লজিকেলি এক্টিভ জৈৱিকভাৱে সক্ৰিয় মাটি এতিয়া মাটি টুকুৰাৰ যিখিনি জৈৱিক পদাৰ্থ আৰু তাৰ অনুজীৱৰ সংখ্যা আৰু কেঁচুৰ সংখ্যা এইটো যেতিয়া বাঢ়ে তাৰমানে তাত পানী ভাগো তাত মাটিত ঠিকেই থাকে আৰু যদি তাত যধে মধে যদি আমাৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয় তেতিয়াহ'লে ইয়াৰ তাৰতম্য ঘটে আৰু মাটিৰ যেটো গুণাগুণ সেই গুণাগুণটো লোপ পায় সেইকাৰণে আচলতে এই মাটিৰ গুণাগুণটো ৰক্ষা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ জৈৱিক সাৰ ব্যৱহাৰ কৰা হয় এতিয়া আমাৰ সেউজ সাৰ বুলি ক'লে ধনচা চানহেম যেটো খন বুলি কয় লেচেৰামাহ বা আমাৰ বাকি আমাৰ যিবিলাক গ্ৰীণ গ্ৰাম হওক মাটিমাহ মগুমাহ এইবিলাকো আমাৰ বা ৰহৰ মাহ এইবিলাকো আমাৰ সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰা হয় তাৰোপৰি আমাৰ বায়ো ফাৰ্টিলাইজাৰ যিবিলাক আছে ৰাইজোবিয়াম
এজ'টোবেক্টাৰ, এজ'স্পিৰিলিয়াম, এচিটোবেক্টাৰ ইত্যাদিকে আদি কৰি ফচফটিকা ইত্যাদি আদি কৰি বিভিন্ন আমাৰ আছে, এজলা হওক এনেকুৱা। এতিয়া আমাৰ কৃষকসকলে দুটা খেতিৰ মাজত কেতিয়াবা তেওঁলোকে এই সেউজ সাৰটো ব্যৱহাৰ কৰে মাটিৰ নাইট্ৰজেনৰ পৰিমাণটো সঠিকভাৱে ৰাখিবৰ কাৰণে। আৰু এইবিলাক তেওঁলোকে বিশেষকৈ এই ধইঞ্চা খেতিটো কৰা দেখা যায়। ধইঞ্চা খেতিটো তেওঁলোকে এই ঠিক মাৰ্চ এপ্ৰিল মাহত তেওঁলোকে কৰে। ধইঞ্চা খেতিটো কেইবা ধৰণেও তেওঁলোকে মাটিত মানে এইটো সাৰ হিচাপে ব্যৱহাৰ কৰে। এতিয়া ধইঞ্চাটো ৰোৱাৰ 1 মাহ বা 40 দিনৰ ভিতৰত তাক যেতিয়া কোমল অৱস্থাতে ইয়াক কাটি পেলাই মাটিৰ লগত আকৌ হাল মাৰি মিলাই দিলে তাৰ পৰাও নাইট্ৰজেন পোৱা যায়। আৰু কেতিয়াবা তেওঁলোকে গছখিনি ডাঙৰ হ'বলৈ দিয়ে। ডাঙৰ হয় কাৰণ ইয়াৰ পৰা যিখিনি তেওঁলোকৰ খৰি ওলাব বা যিখিনি হেৰি ওলাব এইখিনি চাং খেতিত তেওঁলোকে ব্যৱহাৰ কৰে। আৰু তলত যিখিনি শিপা থাকি যায়, টেমুনাত যিখিনি নাইট্ৰজেন সংগ্ৰহ হয় তাৰ পৰা সেইখিনি পিছত মাটিৰ লগত মিলি এইটো সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰে। ঠিক তেনেকৈ মাটিমাহ বা মগুমাহ বা ৰহৰ মাহৰ খেতি কৰিলেও এই সেউজ সাৰ হিচাপে মানে নাইট্ৰজেনটো পোৱা যায়। ঠিক চানহেম কৰিলেও পোৱা যায়। গতিকে এই খেতিয়কক তেওঁলোকে এই সেউজ সাৰটো এই অঞ্চলত খাৰুপেটীয়া অঞ্চলতো মই কৰা দেখা পাইছোঁ। গতিকে আৰু সেউজ সাৰে মাটিৰ যিটো পানী ধাৰণ ক্ষমতা এইটোও বঢ়াই দিয়ে। আৰু বনবাত যিটো মানে বনবাতৰ যিটো হেৰিত মানে এইটো কিছু পৰিমাণেও কমাই ৰাখে। গতিকে ইয়াৰ যথেষ্টখিনি ইয়াৰ গুণ আছে। আৰু এটা সমীক্ষাই কৈছে যে প্ৰতি বিঘা মাটিত এই ধইঞ্চা বা চানহেম্পৰ পৰা প্ৰায় 12 পৰা 15 কেজি নাইট্ৰজেন মানে মাটিত ফিক্স কৰিব পাৰে। ঠিক তেনেকৈ লেচেৰা মাহে 6-7 কেজি নাইট্ৰজেন ফিক্স কৰিব পাৰে বা মাটিমাহ আৰু মগুমাহেও ঠিক 6-7 কেজি নাইট্ৰজেন মাটিত ফিক্স কৰিব পাৰে। গতিকে এই সেউজ সাৰৰ ব্যৱহাৰে মাটিৰ যিটো গুণাগুণ সেইটো যথেষ্ট পৰিমাণে উন্নত কৰিব পাৰে। সেউজ সাৰ ব্যৱহাৰ কৰিলে মাটিত উপকাৰী অণুজীৱৰ বংশ বৃদ্ধি হয় আৰু শস্যৰ অনিষ্টকাৰী অণুজীৱৰ সংখ্যা হ্ৰাস পায়। ফলত মাটিৰ পৰা উদ্ভৱ হ'ব পৰা বেমাৰৰ সম্ভাৱনীয়তা বহু পৰিমাণে কমি যোৱাৰ লগতে মাটিৰ গঠন প্ৰক্ৰিয়াও উন্নত হয়। দলগাঁও কৃষি মহকুমাৰ ভকতপাৰা কৃষি চক্ৰৰ অন্তৰ্গত 1 নম্বৰ থেকেৰাবাৰী গাঁৱৰ এজন প্ৰগতিশীল যুৱ কৃষক মইদুল ইছলামে 4 বিঘা মাটিত উন্নত জাতৰ শস্য ব্যৱহাৰ কৰি মৰাপাটৰ খেতি কৰাৰ কথা আমাক অৱগত কৰে। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি কৰা এই মৰাপাট খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু মৰাপাট গৰুৱা সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক মইদুল ইছলামে আমাৰ আগত এইদৰে কয়। মই এবাৰ মৰাপাট কৰিছোঁ। মৰাপাট যিটো আছিল JDR JPC খাৰুপেটীয়াৰ পৰা অনা হৈছিল JRO 204। আমি সিঁচিছোঁ আপোনাৰ চ'ত মাহৰ 15 তাৰিখে। আৰু সিঁচাৰ আগত 4টামান চাহ কৰিব লাগে, মৈ দিব লাগে, দি মানে খেতিটো মানে মিলাই কি কৰিব লাগে, আপোনাৰ সাৰ দিব লাগে, SSP দিব লাগে আৰু ইউৰিয়া দিব লাগে। দি কিনে আমি বিঘা প্ৰতি আপোনাৰ 600-700 গ্ৰামকৈ গুটিটো সিঁচিব লাগে। সিঁচাৰ পিছত সেইখিনি আমি কৰি দিওঁ। কৰি দিয়াৰ পিছত 15 দিন 16 দিন পিছত আকৌ ঘাঁহ মাৰা এটা আছে, হাৰ্বিচাইড যিটো আছে সেইটো মেডিচিনো মাৰোঁ, কাৰণ ঘাঁহৰ বন যদি নহয়। তাৰপিছত সেইটো নিকানি কৰা হয়। নিকানি কৰাৰ পিছত আপোনাৰ এক মাহ পিছত আপোনাৰ এইখিনি আমি আকৌ নিকানি কৰাৰ পিছত নাইট্ৰজেন দিওঁ, ইউৰিয়া দিওঁ। ইউৰিয়া দিয়াৰ কাৰণে এইকাৰণে দিওঁ, ইউৰিয়া দিলে আমাৰ কি হয়, সেইটো মানে গ্ৰ'থটো আহি যায়। গ্ৰ'থটো মানে কি যিমান ওখ হ'ব লাগে পটকৈ ওখ হৈ যায়, সেইকাৰণে আমি ইউৰিয়াটো দিওঁ। তাৰপিছত এইটো টাইম আপোনাৰ মেচিয়ৰিটি হয় আপোনাৰ 110 দিন লাগে।
মোটামুটি আপোনাৰ এই সিঁচাৰ পৰা আৰম্ভ কৰি 110 দিনত আমি কাটো। কাটাৰ পিছত আকৌ এইটো আমি কাটাৰ পিছত ই কৰোঁ পচাই দিওঁ, যিটো আমাৰ পানীত পচাব লাগে। সেই পচাব হ'লে আপোনাৰ এই লাগে কলপাত লাগে, তাৰপিছত পানী লাগে। পানীত আমি দি দিওঁ, দিয়াৰ পিছত কলপাতটো দি দিওঁ, দি দিয়ে কিছুমান আমি মাটিও দিওঁ আৰু কলগছো দিওঁ, যিটো মানে চেপা দি মানে পানীত থ'ব লাগে। থৈ কিনে সেইটো পচি যায়। পচি যোৱাৰ পিছত 15 দিন 20 দিনমান লাগে পচি যাওঁতে। সেইখিনি মানে আকৌ আমি শুকাওঁ, ৰ'দত শুকাই কিনে আকৌ সেইটো ৰ'দত শুকাই থৈ দিওঁ। থৈ দিয়াৰ পিছত যেতিয়া দাম চাম হয় বা দামো পোৱা যায়, বিঘা প্ৰতি আপোনাৰ ই হয় আপোনাৰ 14-15 কুইণ্টেল হয়, মোন হয়, 14-15 মোন হয় বিঘাত। সেইকাৰণে আমাৰ খৰচ বেছি এটা নহয়, মোটামুটি 8-10 হাজাৰ মান খৰচ হয়। খৰচ হোৱাৰ বাবদ আপুনি আমাৰ ইফালে 30-35 হাজাৰ টকামান পাওঁ বিঘা প্ৰতি। 2500-2200 ওপৰত দাম পাওঁ, যিখিনি আমাৰ মানে লাভালাভ হয়। মৰাপাট খেতি কৰি আমাৰ লাভো হয়। মৰাপাটৰ আহৰ গুণগত মান বৃদ্ধিৰ বাবে মন কৰিবলগীয়া দিশবোৰ হ'ল এনেধৰণৰ: সুষম সাৰ প্ৰয়োগ, সঠিক সংখ্যক গছ ৰখা, সঠিক সময়ত পাত কটা, বনবাত, বেমাৰ আৰু পোকৰ নিয়ন্ত্ৰণ ব্যৱস্থা, সঠিক সময়ত উন্নত পদ্ধতিৰে মৰাপাট গুৰোৱা বা ৰেটিং কৰা। অৰ্থনৈতিক দিশেৰে যথেষ্ট লাভজনক এই মৰাপাট খেতিৰ উৎপাদন আৰু আহৰ গুণগত মান বৃদ্ধি কৰিবলৈ হলে বিজ্ঞানসন্মতভাৱে উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰ খেতি কৰাটো প্ৰয়োজন। किसान भाइयों गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।